এই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি সকলোৱে জানো যে 3টা গোটত বিভাজন হৈ আছে আৰু তাৰে এটা হ'ল আমাৰ গডবিন হেমব্ৰমৰ নেতৃত্বত, এটা সমেন্দ্ৰ কিস্কু আমাৰ ডাঙৰীয়া তেখেতৰ নেতৃত্বত আৰু এটা আমাৰ ৰেজান হৰৰ নেতৃত্বত। তো আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ একত্ৰীকৰণ কৰাৰ বিষয় লৈ পেলাই আজি বহুত দিনৰ পৰা এটা প্ৰচেষ্টা চলি আছে আৰু এই প্ৰচেষ্টাখিনি আমাৰ যিসকল প্ৰাক্তন আশা আমাৰ নেতাসকল আছিল, আমাৰ ফাউণ্ডাৰ যিসকল প্ৰতিষ্ঠাপক নেতাসকল আছিল, তেওঁলোকৰ জৰিয়তে এই গোটেই প্ৰচেষ্টা হাতত লোৱা হৈছে যে কেনেকৈ আশা এটা শক্তিশালী সংগঠন হিচাপে গঢ় দিয়াৰ বাবে আৰু যি 8,000তকৈ অধিক যাৰ প্ৰাণ আহুতি দিয়া হ'ল এই আশাৰ জন্মৰ কাৰণে, তেওঁলোকৰ যাতে যিখিনি ত্যাগ, সেই ত্যাগ যাতে ব্যৰ্থত নাযায়, সেইখিনি জ্ঞানত ৰাখি সেই গোটেইখিনি আৰু বিষয় যিখিনি আমাৰ দাবীবোৰ আছে, এই দাবীখিনি সৰ্বাংগীনভাৱে আমি একত্ৰিতভাৱে কেনেকৈ আমি আগবঢ়াব পাৰোঁ তাৰ কাৰণে এটা একত্ৰীকৰণৰ প্ৰচেষ্টা বহুত দিনৰ পৰা আগবাঢ়ি আছিল। আজি 3টা গোটক আমাৰ ঢেকীয়াজুলিৰ প্ৰেছ ক্লাবত আজি আমাক নিমন্ত্ৰণ দিয়া হৈছিল আৰু এই 3টা গোটৰ ভিতৰতে আমি গডবিন হেমব্ৰম গোটৰ আৰু আমাৰ সমেন্দ্ৰ কিস্কু নেতৃত্ব যি আশা ইউজি আছে, আমি আজি উপস্থিত হ'লোহি আৰু এই উপস্থিত হৈ পেলাই আজি বহুত ধুনীয়া আলোচনা হ'ল। বহুত আমাৰ ব্যক্তিসকল তেওঁলোকে এটা মতামত আগবঢ়াইছে যে আশা সংগঠনটোক একত্ৰীকৰণ কৰি আগুৱাই লৈ যাবৰ কাৰণে আৰু জাতিৰ স্বাৰ্থত কাম কৰিবৰ কাৰণে, আৰু সেইভাৱে আমি সকলো স্বাৰ্থখিনি আমি ত্যাগ কৰি আশাৰ সংবিধানখিনি সন্মানত ৰাখি আৰু যিসকল আশাৰ কাৰণে বলিদান দিলে তেওঁলোকক স্মৰণ কৰি আশাৰ যিমান ফাউণ্ডাৰ লিডাৰ্ছবিলাক আছিল, যিমান প্ৰাক্তন তেওঁলোকক আমাৰ সন্মান জনাই আজি আমি একত্ৰীকৰণৰ প্ৰচেষ্টাত আমি আগবাঢ়ি গৈছোঁ আৰু সমেন্দ্ৰ কিস্কু ডাঙৰীয়াৰ নেতৃত্ব যি আশা ইউজি আৰু আমাৰ নেতৃত্বত যি আশা আছে, আমি একেলগে মিলি পেলাই আমি আগন্তুক সময়ত আমি কাম কৰিম বুলি আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেই তেখেতলোককো নিমন্ত্ৰণ দিয়া হৈছিল, কিন্তু আজি আমি দুখ অনুভৱ কৰিছোঁ যে তেখেতলোকে আজি উপস্থিত হোৱা নাই আৰু কিহৰ কাৰণে আজি উপস্থিত হোৱা নাই এই গোটেই বিষয়টো এটা ৰহস্যজনক কথা। আমি আশা কৰিছিলোঁ যে তেখেতলোকে যদি জাতিৰ স্বাৰ্থত কাম কৰিবলৈ ওলাইছে, তেখেতলোকে যদি আশাৰ যিখিনি ডিমাণ্ড আছে সেই একেলগে নিজৰ স্বাৰ্থত যদি নকৰাকৈ জাতিৰ স্বাৰ্থত কৰিবলৈ ওলাইছে, তেওঁলোকে নিশ্চয় আজি উপস্থিত হ'লেহেঁতেন, কিন্তু কিহৰ কাৰণে তেওঁলোকে আজি উপস্থিত হোৱা নাই তাৰ কাৰণে আমি দুখ পাইছোঁ। আৰু আগন্তুক সময়ত আমি আজিৰ এই মিটিঙত আমি আকৌ কৈছোঁ যে তেওঁলোকক আকৌ আহ্বান জনাব লাগে, তেওঁলোকক মাতিব লাগে, যেতিয়ালৈকে তেওঁলোকে নাহে তেতিয়ালৈকে তেওঁলোকক আহ্বান জনাব লাগে বুলি আজিৰ সভাতে আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নিশ্চয় নহয়, তেওঁলোকে নোহোৱাকৈ আশা একত্ৰীকৰণ নহয়, কিন্তু যি 3টা গোটৰ যি বিভাজন হৈ আছে, এই বিভাজন ক্ৰমে আমাৰ যথেষ্ট অসুবিধা হৈ থকাৰ কাৰণে এই 2টা গোটে যদি আমি আজি মিলি পেলাই আমি একত্ৰীকৰণ প্ৰচেষ্টাটো আমি আগুৱাই লৈ গৈ আছোঁ আৰু আমি একেলগে মিলি পেলাই কাম কৰি যাম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আগন্তুক সময়ত তেওঁলোককো আমি আহ্বান জনাম যাতে তেওঁলোকে আহি পেলাই আমি একেলগে মিলি পেলাই কাম কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিম। আনন্দিত হৈছোঁ যে আশাৰ গডবিন গ্ৰুপ আৰু আশাৰ ইউনিফিকেশ্যন গ্ৰুপৰ যিটো সমেন্দ্ৰ কিস্কুৰ গ্ৰুপে আজি এক হ'বলৈ যিটো সিদ্ধান্ত ল'লে আজিৰ বৈঠকত, এইটো আমি নিশ্চয় আনন্দিত হৈছোঁ আৰু সুখী হৈছোঁ। আৰু এটা গ্ৰুপ যিটো মানে ৰেজেন গ্ৰুপ, তেওঁলোকে অহা নাই। নিশ্চয় পৰৱৰ্তী সময়ত তেওঁলোকক আমি নিমন্ত্ৰণ কৰিম আৰু তেওঁলোকেও আহিব আৰু আমাৰ এটা বিশেষ অধিৱেশনত সকলোৱে আমি এক হৈ আমাৰ আশাৰ সংগঠনটো আগবঢ়াই লৈ যাম। আৰু অহা তেওঁলোকে 9 আগষ্টত নহয়, এতিয়া তেওঁলোকে এটা ছেপাৰেট ফেকশ্যন মানে তেওঁলোকে আগুৱাই লৈছে, তো তেওঁলোকে কিবা কাৰ্যসূচী লৈছে এইটো আমি ক'বলৈ একো নাই, কিন্তু আমি ভাবোঁ যে পৰৱৰ্তী সময়তে তেওঁলোকে আমাৰ এই ইউনিফিকেশ্যনত আহক, একত্ৰিতকৰণ হ'ব আৰু যাতে আমি অসমত একটা আশাই হৈ সংবিধান মতে আমি কাম কৰি যাম।